আসাম পুলিচ ABUB APRকে আদি কৰি ড্ৰাইভাৰ কনষ্টেবলৰ যিসকল ষ্টুডেণ্টে ফাইনেল মেৰিট লিষ্টৰ বাবে অপেক্ষা কৰিছে তেওঁলোকৰ এটা বহুত ডাঙৰ চিন্তা হৈ আছে যে তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত নামটো আহিব নাহে আৰু তাৰে ভিতৰতে মই কিছুমান ভিডিঅ' আপলোড কৰিছিলোঁ যে আসাম পুলিচত কাট অফটো তোমালোকৰ কিমানমান যাব পাৰে। সেই ভিডিঅ'বিলাকত মোৰ বহুতো ষ্টুডেণ্টে কমেণ্ট কৰি আছে যে তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ কাট অফটো কিমান যাব বুলি কমেণ্ট কৰিছে। সেই কমেণ্টবিলাকৰ ওপৰত ডিপেণ্ড কৰি মই আজি ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু ইয়াৰে কেইখনমান ডিষ্ট্ৰিক্ট আছে যিকেইখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টবিলাকে কমেণ্ট কৰিছিলে আৰু তেওঁলোকৰ কমেণ্টবিলাকৰ ওপৰত ভিত্তি কৰি মই সেই ডিষ্ট্ৰিক্টসমূহৰ আৰু আগৰ প্ৰিভিয়াছ ইয়েৰ কাট অফটো প্লাছ এইবাৰ তোমাৰ ৰিটেন ফিজিকেল আৰু এক্সট্ৰা কোৱালিফিকেশ্যনৰ কাট অফটো এড কৰি UBৰ যিটো এক্সপেক্টেড কাট অফ হ'ব সেই কাট অফটো দিবলৈ চেষ্টা কৰিম আৰু এই কাট অফটো আমি এটা কেলকুলেটিভ মাইণ্ডছেটৰ পৰা বনোৱা হৈছে আৰু এই সম্পূৰ্ণ ইয়াৰ এইটো কাট অফৰ ওচৰে পাজৰে যাব যিহেতু তোমালোকৰ কাট অফটো, গতিকে যথেষ্টখিনি তোমালোকৰ হয়তো হেল্পফুল হ'ব বুলি ভাবিলোঁ। কাৰণ তোমালোকে যিবিলাকে চিন্তা কৰি তোমালোকে চাকৰিটো পাবা নাই, ইমানখিনি কষ্টৰ ফল তোমালোকে পাবা নাই, তাক লৈ যিসকল ষ্টুডেণ্ট চিন্তিত হৈ আছা তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টসমূহৰ এটা ভিডিঅ'ৰ জৰিয়তে মই তেওঁলোকৰ ষ্ট্ৰেছটো অলপ কমাবলৈ চেষ্টা কৰিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তোমালোকে যদি তোমালোকৰ আৰু বেলেগ ষ্টুডেণ্ট যাৰ কাৰ কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' বনাব লাগে তোমালোকে কমেণ্ট কৰি জনাবা। যিহেতু কাট অফটো আমাৰ ফাইনেল ৰিজাল্টটো ওলোৱা কিছু পলম হ'ব বুলি আমি ইতিমধ্যে অনুমান কৰিব পাৰিছোঁ। মেবি তোমালোকৰ আগষ্ট নহ'লে তোমাৰ আগষ্টৰ লাষ্টত নহ'লে ছেপ্টেম্বৰ মাহতে হয়তো আমাৰ ফাইনেল ৰিজাল্টটো ওলাবগৈ। গতিকে কাট অফটো কিমান যাব পাৰে আমি কেইখনমান ডিষ্ট্ৰিক্ট চাই লওঁ। কাছাৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট কেইজনে কমেণ্ট কৰি আছিলে, গতিকে কাছাৰ আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আমি বনালোঁ কাট অফটো। কাছাৰ ডিষ্ট্ৰিক্টত যদি চোৱা UR মেলৰ ক্ষেত্ৰত 67 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 59 পইণ্ট চামথিং আৰু SCৰ যদি চোৱা 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 56 পইণ্ট চামথিং যাব পাৰে। ঠিক একেদৰে STPৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 58 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 51 পইণ্ট চামথিং যাব পাৰে। STHৰ যদি চোৱা 62 পইণ্ট চামথিং, ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 52 পইণ্ট চামথিং আৰু OBC যদি চোৱা 64 পইণ্ট চামথিং আৰু 57 পইণ্ট চামথিং, এনেদৰে তোমালোকৰ কাট অফটো যাব পাৰে। ইয়াৰ কিছু পইণ্টৰহে সাল সলনি হ'ব পাৰে, বৰ বেছি এটা খেলিমেলি নহয়। আমি প্ৰিভিয়াছ ইয়েৰ কাট অফ প্লাছ তোমালোকৰ এইবাৰ কাট অফটো ৰিটেন ফিজিকেল মিলাই কাট অফটো এটা ভাল কেলকুলেশ্যন কৰি বনোৱা হৈছে কাট অফটো। নেক্সট যদি চোৱা তুমি বঙাইগাঁও ডিষ্ট্ৰিক্টত যদি চোৱা URৰ ক্ষেত্ৰত যদি চোৱা মেল ফিমেলৰ ক্ষেত্ৰত 69 আৰু 64 ফিমেলৰ ক্ষেত্ৰত। SC যদি চোৱা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মেলৰ ক্ষেত্ৰত 68 UBৰ কাট অফ আৰু ফিমেলৰ ক্ষেত্ৰত 62 UB কাট অফ, যথেষ্ট এটা ভাল কাট অফ গৈছে এইখন ডিষ্ট্ৰিক্টতো। STPৰ যদি চোৱা তুমি মেলৰ ক্ষেত্ৰত বঙাইগাঁও ডিষ্ট্ৰিক্টৰ 64.15 অৰ্থাৎ চামথিং যাব পাৰে আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 58 চামথিং যাব পাৰে। ঠিক একেদৰে বঙাইগাঁও ডিষ্ট্ৰিক্টত যদি আমি STHৰ যদি চাওঁ আমি মেল আৰু ফিমেলৰ কেণ্ডিডেট নাছিলে। OBC যদি চাওঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ 64 আৰু 62 পইণ্ট চামথিং যাব পাৰে। নেক্সট মোৰ ইয়াৰ আগৰ ভিডিঅ'টো কামৰূপ ডিষ্ট্ৰিক্টখনৰ বিষয়ে আমাৰ কাট অফটো কিমান যাব এইটো সুধি আছিলে। কামৰূপ মেটৰ যদি আমি UBৰ যদি চাওঁ, কামৰূপ মেটৰ মেলৰ ক্ষেত্ৰত যদি চোৱা তুমি 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট চামথিং যাব পাৰে। ঠিক একেদৰে যদি SC যদি চোৱা মেলৰ ক্ষেত্ৰত 62 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 60 পইণ্ট চামথিং। নেক্সট যদি চোৱা STPৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 63 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা STP কামৰূপ মেটৰ তোমাৰ 59 পইণ্ট চামথিং যাব পাৰে। ঠিক একেদৰে যদি চোৱা STHৰ যদি চোৱা তুমি কামৰূপ মেটৰ মেলৰ ক্ষেত্ৰত 64 আৰু ফিমেলৰ ক্ষেত্ৰত 59 পইণ্ট চামথিং যাব পাৰে। ঠিক একেদৰে OBC যদি চোৱা 62 পইণ্ট চামথিং মেল আৰু ফিমেলৰ ক্ষেত্ৰত 57 পইণ্ট চামথিং যাব পাৰে। ঠিক একেদৰে অন্য এখন ডিষ্ট্ৰিক্টৰ হ'ল হাইলাকান্দি ডিষ্ট্ৰিক্টখনৰ কথাও কমেণ্ট কৰি জনাইছিলে। গতিকে হাইলাকান্দি ডিষ্ট্ৰিক্টখনত যদি আমি কাট অফটো চাবলৈ যাওঁ, হাইলাকান্দি ডিষ্ট্ৰিক্টৰ UR ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত 65 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 54 পইণ্ট চামথিং যাব পাৰে। ঠিক একেদৰে যদি তুমি SC চোৱা মেলৰ ক্ষেত্ৰত হাইলাকান্দি ডিষ্ট্ৰিক্টৰ তোমাৰ মেলৰ ক্ষেত্ৰত 64 আৰু ফিমেলৰ ক্ষেত্ৰত 54 পইণ্ট চামথিং। ঠিক একেদৰে যদি STPৰ যদি চোৱা হাইলাকান্দি ডিষ্ট্ৰিক্টৰ মেলৰ ক্ষেত্ৰত 48 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 45 পইণ্ট চামথিং। নেক্সট STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 58 পইণ্ট চামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 44 পইণ্ট চামথিং। ঠিক একেদৰে যদি চোৱা আমি OBC যদি চাওঁ মেলৰ ক্ষেত্ৰত 63 আৰু ফিমেলৰ ক্ষেত্ৰত 52 পইণ্ট চামথিং। এইটো হ'ল তোমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ কাট অফটো ইমানমান যাব পাৰে। মেথছ ভালদৰে এইটো কেলকুলেশ্যন কৰি বনোৱা হৈছে, গতিকে যথেষ্টখিনি ইয়াৰ পইণ্টৰ কিছু সাল সলনি হ'ব, বৰ বেছি এটা মাৰ্কছ সলনি নহয়। চাউথ খালমৰা যদি চোৱা তুমি 68 পইণ্ট চামথিং আৰু
মেল UR ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট ছামথিং, SC যদি চোৱা মেলৰ ক্ষেত্ৰত 67 পইণ্ট ছামথিং ফিমেল নীল আছিলে। ঠিক একেদৰে যদি তুমি চোৱা চাউথ শালমৰা যদি চোৱা তুমি দক্ষিণ শালমৰা যদি চোৱা তুমি ST পিৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 67 পইণ্ট ছামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট ছামথিং। ঠিক একেদৰে ST Hৰ যদি চোৱা নাই OBC MOC যদি চোৱা 64 আৰু 60 পইণ্ট ছামথিং কাট অফ যাব পাৰে। অন্য এখন ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট হ'ল তোমাৰ ভাল কাট অফ গৈ থকা ডিষ্ট্ৰিক্টখন হ'ল বাজালি এটা ভাল কাট অফ গৈ আছে। বাজালিৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে কমেণ্ট কৰি আছে যে তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ কাট অফটো বনাব লাগে। গতিকে চোৱা তুমি UR ক্ষেত্ৰত 68 পইণ্ট ছামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট ছামথিং যাব পাৰে। একেদৰে SC যদি চোৱা মেলৰ ক্ষেত্ৰত 65 পইণ্ট ছামথিং ফিমেলৰ ক্ষেত্ৰত কেণ্ডিডেট নীল আৰু ST পিৰ যদি চোৱা 67 পইণ্ট ছামথিং আৰু ফিমেলৰ ক্ষেত্ৰত নীল আছিলে। একেদৰে যদি OBC MOC যদি চোৱা 63 পইণ্ট ছামথিং আৰু 63 পইণ্ট ছামথিং মেল আৰু ফিমেলৰ যাব পাৰে। ঠিক একেদৰে কৰিমগঞ্জৰ যদি চোৱা আমি কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰো কাট অফ লাগে বুলি কমেণ্ট কৰি আছিলে। সেইটো কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ কাট অফটো মই অলপ কেলকুলেশ্যনৰ ক্ষেত্ৰত কিছু প্ৰব্লেম হ'লে প্ৰিভিয়াছ ইয়েৰ কাট অফটোৰ লগত মই কম্পেয়াৰ কৰি চাওঁতে অকণমান খেলি মেলি পালোঁ। গতিকে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ কাট অফটো ইয়াৰ পাছত বনাম মই আৰু অকণমান কিছু কেলকুলেশ্যন বাকী আছে। গতিকে কৰিমগঞ্জটো আমি কিছু পৰিমাণে পাছৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। নেক্সট যদি চাওঁ আমি ধুবুৰী ডিষ্ট্ৰিক্টত যদি চাওঁ ধুবুৰী ডিষ্ট্ৰিক্টত যদি UR ক্ষেত্ৰত চোৱা তুমি 67 পইণ্ট ছামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 57 পইণ্ট ছামথিং। একেদৰে SC যদি চোৱা মেলৰ ক্ষেত্ৰত 63 পইণ্ট ছামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 53 পইণ্ট ছামথিং। একেদৰে ST পিৰ যদি চোৱা 60 পইণ্ট ছামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 51 পইণ্ট ছামথিং। একেদৰে ST Hৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 38 পইণ্ট ছামথিং আৰু ফিমেলৰ ক্ষেত্ৰত কেণ্ডিডেট নীল। OBC MOC যদি চোৱা তুমি মেলৰ ক্ষেত্ৰত 65 পইণ্ট ছামথিং আৰু 53 পইণ্ট ছামথিং ফিমেল। এটা ভাল কাট অফ গৈছে ইয়াতো। আমাৰ ষ্টুডেণ্টসকলে তেওঁলোকৰ ৰিজাল্টটো কিছু পৰিমাণে পলম হোৱাত নিশ্চয় বহুতে হয়তো ভয় লাগি আছে যে কিবাকিবি দুৰ্নীতি পাছৰ পৰ্যায়ত নহ'লেই হ'ল। ইমান দূৰ কষ্ট কৰি তেওঁলোকৰ সপোনৰ জবটো পাবৰ বাবে লাষ্টৰ মুহূৰ্তত থমকি যাতে ৰ'ব লগা নহয় তাক লৈ বহুতো চিন্তিত হৈ পৰিছা। সকলোৱে হয়তো চিন্তিত হৈ পৰিছে এইটো। কিন্তু এটা কথা অনুমান কৰিলে এটা কথা ভাবি ভালো লাগিব তোমালোকৰ এক্সামটো পিছুৱাই দিয়া ৰিজাল্টটো পিছুৱাই দিয়া মূল কাৰণটো হ'ল তোমালোকৰ যিটো 10 অক্টোবৰ যিহেতু সকলোবিলাক জবৰ আমাৰ তোমাৰ এপইণ্টমেণ্ট লেটাৰ দিব। গতিকে আমাৰ ৰিজাল্টটো যিমানে পিছুৱাই দিব সিমানে এটা প্লাছ পইণ্ট আছে যে আমাৰ অভাৰলেপিং যিটো হ'ব বুলি কোৱা অভাৰলেপিং নহ'ব বুলি কৈছিলে। অভাৰলেপিং অৰ্থাৎ এজন কেণ্ডিডেটে মাত্ৰ এটা পোষ্টহে পাব। তেনেকুৱা সেই অভাৰলেপিং প্ৰচেছটোৰ বাবে হয়তো আমাৰ এক্সামৰ ৰিজাল্টটো দিয়া কিছু পৰিমাণে লেট হৈ আছে। কাৰণ আমাক আগতে CM ছাৰে ঘোষণা কৰিছিলে যে এইবাৰ পোষ্টবিলাকৰ অভাৰলেপিং নহয়। গতিকে যদিহে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডকে আদি কৰি বেলেগ DME আদি এক্সামবিলাকৰ ৰিজাল্টো যদি একেলগে দিয়েগৈ বা ৰিজাল্ট নহয় যিটো এপইণ্টমেণ্ট লেটাৰ একেলগে দিব। গতিকে আমাৰ অভাৰলেপিং প্ৰচেছটো নহ'ব বুলি আমি প্ৰায় আশাবাদী। আৰু আছাম পুলিচৰ যিবিলাক ষ্টেট ৱাইজ কাট অফ মাৰিব সেই ষ্টেট ৱাইজ কাট অফ মৰাই হওক নাইবা ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মৰা AB UBকে আদি কৰি বেলেগ যিমানবিলাক পোষ্ট আছে সেই পোষ্টবিলাক মেক্সিমাম যিমানবিলাক ষ্টুডেণ্টে ভাইভা দিছিলে প্ৰায়বিলাক ষ্টুডেণ্টে জবটো পাবলৈ সক্ষম হ'ব বুলি আশা থাকিল মানে মেক্সিমাম ষ্টুডেণ্টে পাব পাৰে। কাৰণ অভাৰলেপিং যদি নহয় এতিয়া আমি কাট অফটো আমি আগৰে পৰা মই কৈয়ে আহিছোঁ যে এজন ষ্টুডেণ্টে 4টা 5টাতকৈ নাম আহিছে তাৰে যিকোনো এটাতহে জব পাব। বাকী 3টা চাকৰি বেলেগ এজন ষ্টুডেণ্টে পাবলৈ কমকৈ নম্বৰ এক্সাম বা ভাইভাতে আদি কৰি কমকৈ নম্বৰ পোৱা ষ্টুডেণ্ট এজনে সেই জবটো লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক একেদৰে এইদৰে যদি অভাৰলেপিং প্ৰচেছটোৰ যদি সম্পূৰ্ণ কামটো মামাই কোৱাৰ দৰে হয় তেনেহ'লে নিশ্চয় আমি প্ৰায়বিলাক ষ্টুডেণ্টে আমাৰ তেওঁলোকৰ সপোনৰ জবটো পাবলৈ সক্ষম হ'ব। আৰু এইদৰে UB আৰু ABৰ ক্ষেত্ৰত যদি তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ কাট অফটো বিচাৰা তেনেহ'লে কমেণ্ট কৰি জনাবা। মই মেথমেটিক্স এপ্লাই কৰিয়েই হওক বা ইয়াৰ তোমাৰ ভালদৰে কেলকুলেশ্যন কৰি প্ৰিভিয়াছ ইয়েৰ তোমাৰ প্ৰিভিয়াছ ইয়েৰ যিটো কাট অফ আহিছে সেই কাট অফটোৰ লগত ডিষ্ট্ৰিক্টবিলাকক কম্পেয়াৰ কৰি লগতে এইবাৰ কিমান পোষ্ট আছে ডিষ্ট্ৰিক্টৰ ওপৰত সেইটো কেলকুলেশ্যন কৰা হয়। এটা যথেষ্টখিনি এটা ভিডিঅ' বনাওঁতে টাইম লাগে। গতিকে তোমালোকে নিশ্চয় গম পাইছা এটা ভিডিঅ' বনাওঁতে 4 দিন 5 দিনৰ মূৰতহে ভিডিঅ'টো দিব পাৰিছোঁ। গতিকে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হয়। তোমালোকে ভিডিঅ'টো চাই যদি অকণমান হ'লেও তোমালোকৰ মাৰ্কছটো মই কোৱা নম্বৰখিনিৰ ভিতৰত আছে তেনেহ'লে তোমালোকে নিশ্চয় ছেটিছফাই হৈছা আৰু তোমালোকে নিশ্চয় আশাবাদী যে
প্ৰায় আশাবাদী যে জবটো লাভ কৰিবা, অভাৰলেপিঙো নহয়। গতিকে প্ৰায়বিলাক আশাবাদী, আশালৈ আমি প্ৰত্যেকে একোটা আশালৈ জীয়াই আছোঁ। গতিকে সকলোৱে ভাল হ'ব বুলি আশা থাকিল। আৰু এইদৰে ভিডিঅ'বিলাক যদি বিচৰা তেন্তে কমেণ্ট কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পাছতো মই আছাম পুলিচকে আদি কৰি ডিফেন্স লাইনৰ যিবিলাক জব আছে সেই জববিলাকৰ ক্ষেত্ৰত কিছুমান ইনফৰ্মেটিভ ভিডিঅ', এইবিলাক ইনফৰ্মেটিভ ভিডিঅ' নহয় যদিও ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই মেথছকে আদি কৰি বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম। তোমালোকে এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তেনেহ'লে তোমালোকে নিশ্চয় উপকৃত হ'বা বুলি আশা থাকিল। আজিলৈ ধন্যবাদ থাকিল দিয়া। থেংক ইউ।